Hello guys, ki khobor mon phone so kolore pal so welcome back to my another vlog. So baki guys etia mane eta dhunia apnalogor homemade apnar plus apnar furniture eta damor apnar biggest showroom ase to moi jodi Nogaot asu to Nogaot iate mane ahisu to dono dhunia ke A to Z details dhunia ke dekhai dim apnaloge to khobor ittadi ba apnar gotei mane YouTube paise apnaloge to moi dhunia ke di diu iate bahut bilag ase apnalogor to bolok dhunia ke dekhai gine asu mane A to Z details dhunia ke di dim bolok. I don't wanna see you, I don't wanna hear you tonight, I don't wanna fight you, you don't wanna know if I feel alright, I don't wanna just forgive you, I just wanna be fine, I've been waiting for a sign to light up, yeah, and your heart is out of sight, I just wanna feel mine. तो মই আছো RD concept Nogaot to ইয়াতে আপোনাৰ মেইন ব্ৰাঞ্চ হয় তো আৰু কি আছে মই গুটেখিনি মই কৈ দিম তো তাৰে আগত আপোনালোকে অকনমান চাই লওক তো ইয়াতে চাওক ধুনিয়াকে আপোনালোকৰ এইবিলাক সোফা সেট আছে তাৰ পিছত আপোনালোকৰ এইবিলাক টেবুল আছে তো ধুনিয়াকে আছে ইয়াতে তো গুটেখিনি বস্তু মই দেখাই আছো তো বলক তাৰ আগত মানে কি কেনেকুৱা কি হয় তো কনসেপ্টটো কি কনসেপ্ট হয় তো গুটেখিনি বস্তু মই বুজাই দিব ঠিক আছে বাকি এইফালে আছে তো এইটো এটা আপোনাৰ সোফা সেট দেখিছো তো এইটো অকনমান কৈ দিয়ক মেম leather hoy hoy 5 seater sofa to 5 seater sofa 311 তো এটো সাক প্রাইস তো ইয়াতে লেখা আছে আপনার আৰু এখন আছে এইফালে এইখন আপোনাৰ এইখনো সোফা সেটে হয় এটো আপোনাৰ হেতু লেদাৰ আছিল এটো কাপোৰৰ তো সাক এটো কি ধুনিয়া একদম মানে ইয়াতে লাৰিলে আপোনাৰ মানে এটা ৰয়েল টাইপ এটা আপোনাৰ লুক আহে তো ইয়াতে ধুনিয়াকে এটো এটা আপোনাৰ এটা লুক এটা দিছে এটো আপোনাৰ এটা ডিজাইন এটা দিছে কাঠত তো আৰু এই কাঠটো আপোনাৰ কি হয় এটো এটো আপোনাৰ ইটালিয়ানৰ পৰা আহে নাই মানে নাই এবিলাক আমাৰ সব ম্যানুফ্যাকচারিং বাহিৰৰ মুম্বাই দিল্লী ন আৰু এটো কাটটো মানে এনে ডিজাইন হিচাপে দিছে আৰু এটো একচুয়ালি হেৰি হয় পাইনুডৰ ন তো আৰু এইফালো আছে আপোনাৰ এটো লেদাৰৰ সাগে ন লেদাৰৰ হয় তো সাক ধুনিয়া ইয়াটো কালাৰটো अवेलेबल পাই যাব সাগে যেনেকুৱা কাস্টমাইজ কালাৰ কৰিব পাৰি নেকি ইয়াৰে কিছুমান হয় ন তো যেনেকে আপোনাৰ এইফালে আছে এটো এটা কাস্টমাইজ মানে এটো আপোনাৰ ধুনিয়াকে ফেব্ৰিক আছে ইয়াতে এটো কাট লুকছত ন এটো মানে আপোনাৰ অকনমান আপোনাৰ মানে এটো ওল্ড জেনাৰেশন নিচিনা এটা 5 এটা দিছে আপোনাৰ আৰু এতে আপোনাৰ ফ্ৰন্টত টি টেবুল থাকিব এখন তো ইয়াত সাক ধুনিয়া এটা মানে কনসেপ্টে ধুনিয়া কনসেপ্ট হৈছে আৰু এইফালে আছে আপোনাৰ এয়া সাক এটো আপোনাৰ লেদাৰ প্লাস এটো অকনমান আপোনাৰ পঞ্চ টাইপ এটা এটো কি বুলি কয় এটো নাম কিবা আছে নে এটো কাপোৰৰ হয় ন আৰু এইফালে আছে সাক ওয়াও ধুনিয়া লাগিছে তো কালাৰ একদম আপোনাৰ এটো কি বুলি L shape হয় yes L shape আছে এটো আপোনাৰ 3 এনেকে আছে আপোনাৰ 2 আছে আৰু এটো আপোনাৰ 3 টেবুল এনেকুৱা আছে আৰু বাকি এইফালে আছে আপোনাৰ তো এটো এটা লেদাৰৰ হয় 3 সিটাৰ এটো আপোনাৰ L সাইজ ন এটো সেম একে আৰু মানে কি অলপ চকি টাইপ এনেকুৱা আছে আৰু মানে এটো মানে আপোনাৰ অলপ ইউনিক তো বাকি মানে কি বহুত নিউ কালেকশন আছে ইয়াছা নতুন কালেকশন আহিছে তো আৰু প্রাইস বিলাক আপোনালোক একদম ধুনিয়া জেনুইন দামত পাব আৰু প্ৰডাক্টৰ আপোনালোক ওয়াৰেন্টি গ্যাৰান্টি ধুনিয়া থাকি যাব ন 7 ইয়ার্স থাকে বলে আৰু সার্ভিসিংটো মানে কি হৈ যাব ওকে বাৰু এটো দেখিছে আপোনালোকে আৰু ইয়াছা ওয়াও কি ধুনিয়া ফেব্ৰিকটো চাক কি ধুনিয়াকে মানে কি একদম পুৰা একদম ধুনিয়াকে কাম কৰিছে একদম এটো চাই লওক আৰু তাৰে আগতে অকনমান আপোনালোক সিনেমেটিকত দেখাই আছো আৰু তাৰে আগতে অকনমান এইবিলাক চাক আপোনাৰ ধুনিয়া ডিজাইনৰ এইবিলাক ফ্লাৱাৰ্স আছে বনাইছে এটো তাৰ পিছত এইবিলাক চাক তো ইয়াতে আপোনালোকে ধুনিয়া পাই যাব আপোনালোকে মানে কি ৰুম এটা আপোনালোকে যেনেকুৱা কাস্টমাইজ কৰিব খোজে তো আহি যাক আপোনালোকে নগাঁৱত আহিব যদি নগাঁৱৰ আশে-পাশে যদি আছে তো ডাইৰেক্ট RD কনসেপ্টত আহি যাক আহি কিনে ইয়াৰ পৰা মানে কি তো এইটো চাক আপোনালোকৰ এইটো এটা মানে আপোনাৰ ৰয়েল সোফা হয় L শেপৰ তো ইয়াতে বহি চাও বাৰু তো বহিলে আপোনাৰ একদম ৰয়েল ফিল আহি যায় তো মানে কি কম আৰু মানে এটো প্ৰাইসটো হাই হ'ব কিন্তু হাই যেনেকুৱা আছে ৰয়েল এনেকুৱা আছে মানে কি একদম ধুনিয়া হয় এটো মানে কি আপোনাৰ যেটো ওয়াৰেন্টিটো দিছে আপোনালোকৰ ঠিকই আছে এটো বাৰু বাকি এইখন চালো আৰু কিবা বস্তু আছে বাৰু বহুতখিনি বস্তু আছে আপোনালোকৰ বহুতে বস্তু আছে মই গুটেখিনি আপোনালোক A to Z দেখাই আছো তো বলক একফালে সোফা আছে আপোনাৰ এটো চাই লওক এটো ৰয়েল কাৰ্ভিং সোফা বুলি কয় বাপৰে বা সোফাৰ নাম আছে দে আৰু কিটো উইথ সেন্টাৰ টেবল ইনক্লুডেড আছে এইটো চাক এটো এটা ইউনিক বস্তু মানে ইয়াৰ পৰা চাক আপোনালোকে এটো ভাবিছে যে কি এটো মানে কি কাট থাকা বুলি ভাবিছে কিন্তু এটা লাইলে চাক গ্লাস আছে ধুনিয়া লাগিছে এটো ট্ৰান্সপেৰেন্ট হয় এটো ট্ৰান্সপেৰেন্ট টাইপ বনাই দিছে এটো ভাল লাগিছে এটো ডিজাইনটো
চুম্মা এইটো চাওক আপোনালোকে এইটো এটা নিউ আপোনাৰ নিউ সেট আহিছে তো এইটো চাওক ধুনীয়া একদম মানে পুৰা ফেব্ৰিকত আছে এইটো মানে স্পঞ্জবিলাক ধুনীয়া হয় বে আৰু এইটো চাওক এনেকৈ যদি আপোনালোকে দিয়ে তো এইটো চাই লওক গুড ধুনীয়া লাগিছে আৰু এইফালে চাওক এইফালে কাপ প্লেটৰো সেট আছে কাপ প্লেটৰ এইবিলাক এনে চাওক ধুনীয়া ধুনীয়া সেট আছে মানে A to Z আছে আপোনালোকৰ আৰু এইফালে চাওক ৱাল পেইন্টিং আছে ওয়াও ৱাল আৰ্ট ন ৱাল পেইন্টিং ন পেইন্টিংটো বেলেগ হয় বাৰু তো ৱাল আৰ্ট হয় ওকে বাৰু তো এইটো চাওক ধুনীয়া ধুনীয়া আছে এইবিলাক চিনেমেটিকত পাই যাব আপোনালোকে আৰু ৱাটছৰ কালেকশ্যন চাওক বাপৰে বা ৱাল ৱাটছ আৰু মিৰৰখন চাওকচোন বাপৰে বা কি ধুনীয়া লাগিছে এইটো কিবা আপোনাৰ ডিজাইনটো দি দিছে ধুনীয়া লাগিছে আৰু এইবিলাক চাওক আপোনালোকে এইটো কাৰ্পেট হয় আপোনালোকৰ এইটো ৰয়েল কাৰ্পেট টাইপ মানে ফিল এটা দিছে আপোনাৰ আৰু এইফালে বাপৰে বা কিমান ঘূৰিমে এইফালে চাই লওক আৰু এইবিলাক আছে পেইণ্টিংবিলাক আছে তো এইবিলাক চাই লওক ধুনীয়াকৈ আছে চাওক একদম কি ইউনিক আপোনাৰ চকী হয় এইটো আপোনাৰ বেলকনিত ইউজ কৰিব পাৰে বাৰু এইটোত একবাৰ বহি কিনে দেখাই আছোঁ কেমেৰা ধৰিব দিব বাৰু ধৰি লওক তো চাওক পুৰা ফিলটো ভাল লাগিছে নে আপোনালোকৰ এনেকুৱাকৈ মানে কি বেলকনিত বহি কিনে ৰাতিপুৱা টাইমত হওক ইভিনিং টাইমত হওক ধুনীয়াকৈ একাপ কফি লৈ একদম আৰু বঢ়িয়া লাগিব এনেকুৱা চকী এখন লৈ যা অকল ইয়াতে মানে কি আপোনাৰ নগাঁৱত ইয়াতে পাব অনলি ইয়াতে পাব আপোনালোকৰ RD আপোনাৰ কৰ্ণাৰ কনচেপ্ট ওকে RD কনচেপ্টতে পাব আপোনালোকে বাকি আপোনালোকে সোফা সেটনো কিমান চাব আপোনাৰ ওয়াল পেইন্টিং বা আপোনালোকৰ যিবিলাক আছে কাপ প্লেটবিলাক কিমান চাব তাৰে পিছত আৰু এটা বস্তু ইম্পৰ্টেণ্ট ডাইনিংখন নাথাকিলে তো আপোনালোকে ভাত কেনেকৈ খাব তো তাৰে কেনে ইউনিক আছে আপোনালোকৰ ইউনিক বস্তুবিলাক ইউনিক ডাইনিং আনিছে আপোনাৰ RD কনচেপ্টে বলক ইয়াতে ভিজিট কৰি দিওঁ এয়া চাওক RD কনচেপ্টত আপোনাৰ ডাইনিং আছে প্লাছ আপোনাৰ অফিচৰ কাৰণে বনাব লাগে অফিচৰ কাৰণে আপোনাৰ A to Z আপোনালোকৰ ইয়াতে অফিচ টেবুল আছে অফিচ চকী আছে এয়া চাওক কি ধুনীয়া চকী আছে তো এইবিলাক চাওক ধুনীয়া আপোনাৰ এইটো চাওক এইটো এটা আপোনাৰ ধুনীয়াকৈ আপোনাৰ ফেব্ৰিক কৰি দিছে এইটো মানে আপোনাৰ এইটো কি বুলি কয় এইটো চানমাই কাইক বা এনেকৈ বুলি কয় আৰু তো এইটো চাই লওক ধুনীয়াকৈ এইবিলাক আৰু এইফালে চাওক ডাইনিং এৰিয়া চাই লওক এইফালে 4 সিটাৰ আছে 6 সিটাৰ আছে এয়া চাওক এইটো চাওক ৱাও ধুনীয়া লাগিছে এইটো কি হয় প্লেন গ্লাছ আৰু ট্ৰান্সপেৰেণ্ট হয় ৱাও এইটো চাব এটা বস্তু চাওক এইটোৰ পৰা ভাবিব যে কি তলত কাঠ থাকে বুলি কিন্তু নহয় এইটো চাওক ডিজিটেল হয় মানে এইটো য়েছ তো তলফালৰ পৰা আছে ন আছে এইটো আপোনাৰ গ্লাছ হয় প্লাছ আপোনাৰ চকীবিলাক চাওক কি ধুনীয়া লাগিছে একদম বেলেগ লাগিছে এইটো মাৰ্বলৰ ৱাও ইটালিয়ান মাৰ্বল ওকে বাৰু এইবাৰ চকীবিলাক চাওক কি ধুনীয়া লাগিছে ধুনীয়া আৰু মানে কি একদম ৰয়েল ফিল এটা পাই যাব আপোনালোকে তো বাকী এইফালে চাওক এইখনো আছে এইখনত আপোনাৰ অকণ ডিজাইন দিছে বাৰু এইবিলাক এইটোৰ নামটো জেনেৰেলি তুমি থাকিব ন ডিজাইন ট্ৰান্সপেৰেণ্ট বুলি কয় এইটো এটা মাৰ্বলৰে হয় ইয়াৰ চকীবিলাক চাওক ৱাও আৰু এইফালেও আছে মাৰ্বলৰ চাগে এইটো মাৰ্বলৰে হয় আৰু এইটো আপোনাৰ কিবা বেলেগ এটা ডিজাইন দেখিছোঁ বাৰু ডিজিটেল গ্লাছ বুলি কয় ন তো এইটো চাওক কি ধুনীয়া একদম দেখিছেনে মানে এইটো আপোনাৰ 6 সিটাৰ হ'ব এইটোতো নৰ্মেল চাগে ন এইটো মানে এখন প্লাইখন মানে হেৰি হৈছে চাগে মানে এটা বস্তু মই কৈ দিয়ক মানে কি ইয়াতে RD কনচেপ্টত মানে কি ডাইনিং হওক মানে নিজা কাষ্টমাইজ কৰি বনাব পৰা যায় নে মানে ধৰি লওক কাষ্টমাৰ এজনে আপোনাৰ 6 সিটাৰৰ ডাইনিং এখন ল'লে তাত আপোনাৰ মানে এনেকুৱা ডিজাইনটো নহয় যে কি মোৰ মাৰ্বলত এটা বেলেগ এটা ডিজাইন লাগিব সেনেকুৱাও পাৰিব বা কিছুমানে কি কৰিব আপোনাৰ মানে ধৰি লওক কিছুমান পিকচাৰ লগাব খোজে সেনেকুৱা লগাব পৰা যাব চাগে ন মানে আপোনালোকে মানে যিখিনি পাৰে সেইখিনি মানে আপোনালোকে প্ৰভাইড কৰে আৰু তো এইটো চাওক এইটো এটা আপোনাৰ হয় তো এইটো নৰ্মেল হয় এইটো আপোনাৰ যিটো নৰ্মেল থাকে হয়তো সৰু হয় তো এইবিলাক চাওক কি ধুনীয়া লাগে একদম কিউট এইফালে মাৰ্বলৰ আছে তাৰপিছত এইটো হৈ গ'ল এনেকৈ মানে কি আপোনাৰ আছে এইটো এটা চাই লওক এইটো ডায়মণ্ড টাইপ এটা ডিজাইন দি দিছে আপোনাৰ ডায়মণ্ড কাটিং টাইপ এনেকুৱা দিছে আৰু এইখন আপোনাৰ
সৰু হয় 4 সিটাৰৰ কিন্তু এইখন চাক ধুনীয়া লাগিছে ইয়াতে যদি মানে আপোনাৰ চেজৰ যদি এখন বনাই লও ন চেজ খেলিব পাৰিব আপোনালোকে ইয়াতে তো এইবিলাক জেনাৰেল আছে নৰ্মেল এইবিলাক এই চকীবিলাক চাই লওক চকীবিলাক ধুনীয়া ধুনীয়া লাগিছে একদম কনসেপ্ট ধুনীয়া কনসেপ্ট কোনটো এইটো কম্পোজিট মাৰ্বল এটা আপোনাৰ হয়তো ইটালিয়ান এটো কম্পোজিট ধুনীয়া লাগিছে এইটো ধুনীয়া লাগিছে আৰু এইফালে এখন মানে জিলিক মিলাক কি হৈছে একদম একদম গ্ৰীণ কালাৰত একদম ধুনীয়া লাগিছে কি সোফা বুলি কয় এখন এল শেপ সোফা আপোনাৰ গ্ৰীণ কালাৰত এটো গ্ৰীণ এণ্ড আপোনাৰ এটো কি বুলি কয় সিলভাৰ আছে তো আপোনাৰ এটো ধুনীয়া এটা এল শেপৰ আপোনাৰ এটো সোফা সেট হয় তো এইফালে আছে এটো আপোনাৰ একদম মানে কম কালাৰৰ আৰু ধুনীয়া লাগিছে আৰু এইফালে চাক এইখন এখন গ্ৰীণ কালাৰ এল শেপ সোফা আছে মানে ইয়াতে বেছিকে আপোনাৰ সোফা সেটটো বেছিকে আছে নেকি ন সোফা সেটত মানে বেছিকে আপোনালোক পইণ্ট আউট কৰে ন তো এইটো চাক এইটো এল এণ্ড কাৰ্ভিং মানে কাৰ্ভিং মিন্স মানে কি হয় আপোনাৰ মানে তো ৰয়েলৰ কাৰণে মানে এইটো এটা এক্সট্ৰা দি দিছে চাগে এটো সেচি হয় ইয়ালতে একেলত থাকে ইনক্লুডেড নহয় তো এক্সট্ৰাকে তো লগাই ল'ব পাৰে যে মানে কাস্টমাইজ কৰা যায় ন আৰু এইটো বস্তু মই চাই আছো আপোনালোকৰ এইটো আপোনাৰ চাকচোন এইটো এটা কৰ্নাৰ টেবুল হয় এইটো কি ধুনীয়াকে আপোনাৰ ডিটেইলিং কৰিছে ইয়াতে কাট কৰি কিনে বাকি এইফালে আছে এইটো এটা এল শেপ সোফা হয় প্লাস আপোনাৰ এইটো চৌকি টাইপ তেনেকা দি দিছে আৰু ডিজাইনৰ এটা হয় এখন হয় আপোনাৰ ৰিলেক্সেবল চৌকি ৰকিং তো এইটো চাক ধুনীয়া একদম তো এইটোত মানে আৰাম লৈ কিনে আপোনাৰ এইটো মানে কি এইটো মানে বহি কিনে আপোনাৰ বা শুই থাকে যি কৰে আৰু ধুনীয়াকৈ আৰামত কৰিব পাৰে এইটো আৰু এইবিলাক হয় তো এনেকৈ ধুনীয়াকৈ মানে কি তেওঁলোকে আৰু যিটো আপোনালোকে অৰ্ডাৰ কৰাৰ পিছত অৰ্ডাৰটো আপোনাৰ অল অভাৰ ইণ্ডিয়া কৰিব পাৰে নে নোৱাৰিব মানে আসামতো ইচ এণ্ড এভৰি কৰ্নাৰ লৈকে আমাৰ ডেলিভাৰী যায় মানে অসমৰ আপোনাৰ অল অভাৰ আসাম য'তেই নহওক কিয় আপোনালোকে প্ৰভাইড কৰি দিব আৰু প্লাস আপোনালোকৰ যিটো আপোনালোকে ডেলিভাৰী চাৰ্জটো এনেকুৱা কি আছে সেইটো মই পিছত ক'ম বাৰু মই সেইটো সুধিম বাৰু তাৰ আগত মই সেইখিনি দেখাইছোঁ আৰু এইটো চাক এটা এইটো মানে আপোনাৰ সেইটো এইখনত যেতিয়া আপোনাৰ ফ্লাইটত যেনেকুৱাকৈ আপোনাৰ প্ৰাইভেট ফ্লাইটত যেনেকুৱা টাইপ হয় সেনেকুৱা টাইপ এটা লুক এটা দিছে আপোনাৰ ইয়াতে আপোনাৰ আছে চাই লওক আৰ্মৰেষ্ট আছে প্লাছ আপোনাৰ ইয়াতে বটল হোল্ডাৰ আছে তো এইফালে চাক বাপৰে বা চকী একদম আপোনাৰ কি কম পাই গৈছেই চাগে তো ইয়াৰ চাক সঁচাই কৈছোঁ আপোনাৰ কনচেপ্ট RD কনচেপ্টত আপোনাৰ ধুনীয়া একদম কোৱালিটিৰ আপোনাৰ বস্তু আনিছে আৰু আপোনালোকে আহি ইয়াতে নিৰাশ নোহোৱাকৈ আপোনাৰ লৈ যাওক ধুনীয়া ডিছকাউণ্ট পাব সঁচা কৈছোঁ ডিছকাউণ্ট ধুনীয়া পাব আপোনালোকে এয়া চাওক এনেকৈ ধুনীয়াকৈ বনাই দিছে I don't wanna see you, I don't wanna hear you tonight, I don't wanna fight you, you don't wanna know if I feel alright, I don't wanna just forgive you, I just wanna be fine, I've been waiting for a sign to light up, yeah, and your heart is out of sight, I just wanna feel mine. Hey you, I'm gonna be the one for another one. Hey you, maybe then you'll know that I was never one. I don't wanna see you, I don't wanna fear you tonight, you don't wanna know me, you just wanna make sure you're right. I'm gonna be the one for another one. Maybe then you'll know that I was never one. I'm gonna be the one for another one. I don't wanna feel you tonight. Like me. এইফালে চাক আলমিৰা আছে মানে যেনেকুৱা ডিজাইনৰ লাগে এইটো এটা আপোনাৰ আলমিৰা হৈ চাগে মানে কি হয় আজি মই নিজে বাৰু যিখিনি পাৰোঁ বা যিখিনি জানো সেইখিনি কৈ আছোঁ অলপ চলপ মোৰ দেখিলে মানে যোন টিভি কেবল নহয় এইটো টিভি টেবুল হয় এইটো মানে কি যিখিনি জানো সেইখিনি মানে কি মই আপোনালোকক বুজাই কিনে কৈছোঁ বাৰু মানে যোনজন আপোনাৰ গাইড আছে তো তেওঁ মানে কি লাঞ্চ টাইমত নে ক'ত গৈছে বাৰু তো তেওঁ আহাত আপোনাৰ অকণ দেৰি হ'ব তো দেৰি হোৱাৰ কাৰণে মানে কি যিখিনি জানো অকণমান বুজাই দিছে বাৰু সেইখিনি ধুনীয়াকৈ আপোনালোক দিছোঁ আপোনালোকে যদি মানে ইয়াতকৈ আৰু বেছিকৈ ডিটেইলছ লাগে মই ডিছক্ৰিপশ্যনত আপোনাক ধুনীয়াকৈ মই ডিটেইলছ মানে দি দিম আপোনালোকৰ তেওঁৰ ফোন নাম্বাৰ হওক মানে অল এভৰিথিং ডিটেইলছ দিম তাতে আপোনাক ফোন কৰি বা আপোনালোকে ভিজিট কৰিব নগাঁও যদি ওচৰে পাজৰে হয় বা আপোনাৰ য'ৰে নহওক কিয় এটা আহিব ভিজিট কৰি কিনে আপোনালোকে A to Z ডিটেইলছ আপোনালোকে গোটেইখিনি জানিব পাৰিব আৰু যিখিনি পাৰোঁ মই দিছোঁ আপোনালোকক
আপোনালোকক তো মই দেখালো আপোনালোক সোফা সেট দেখালো ডাইনিং দেখালো তো এতিয়া আপোনালোকে মেইন বস্তুটো ভাবি আছে কি বিছনাটো আছে না নাই বিছনা এভেইলেবল আছে না তো আপোনালোক বিছনাত আপোনালোক ধুনিয়া ধুনিয়া কালেকশন আছে তো আপোনালোক ধুনিয়াকে দেখাই আছে বলক বিছনা বহুত আছে বিছনা বলক তো এয়া চাক আহিয়ে সোমায়ে চাক ধুনিয়া এখন একদম চমচমা চিকচিকিয়া বিছনা এখন দেখিছো তো এইখন চাক এনেকুৱা হয় এখন মানে বক্স টাইপ হয় ন ইয়াতে আপোনালোকে চাক ইয়াতে ধুনিয়াকে আপোনাৰ বক্সৰ তলত আপোনাৰ বক্স আছে তো ইয়াতো চাগে বহুতখিনি স্পেচ আছে চাক এইখিনি কি ধুনিয়া ডিটেইলত দি দিছে আপোনালোকে ইয়াতে আপোনালোকে এইটো দি দিছে তো কোনো টেনচন নাই আপোনাৰ দাঙি থৈ দিয়ক মানে আপোনাৰ মাৰুতি টাইপ ওপৰ দি দিছে ন এইটো হাইড্ৰলিক টাইপ দি দিছে তো এইবিলাক কোৱালিটিবিলাক ধুনিয়া হয় তো এইটো একটা ফাস্ট হৈ গ'ল আৰু এইটো এটা আছে আপোনালোকৰ তো এইটো চাক আপোনালোকৰ অকনমান এইটো মানে আপোনাৰ এটা বেলেগ এটা ডিজাইনৰ মানে এইটো কাটিং আছে আপোনালোকৰ তো এইটো এটা চাই লওক ইয়াতো বক্স আছে মানে আপোনাৰ ওয়াও এইটো এটা ডিজাইন দিছে চাক এইটো এটা বক্স হয় তো মানে কি আপোনালোকৰ ইয়াৰ তলতো চাগে আছে ন এইটো হাইড্ৰলিক সিস্টেমে নেকি ওয়াও এইটো চাক ওয়াও বাও গুড বঢ়িয়া লাগিছে এইটো সিস্টেমটো চাক কি হাইড্ৰলিক আপোনালোকে জাস্ট এইটো মানে কি হয় আজিকালি মানে আপোনালোক ছোৱালী মানুহ বা হওক মানে বহুত ওজন থকা বুলি ভাবেতো তো মানে কি এইটো একদম ইজি কৰি দিছে ইজি ন একদম এইটো জাস্ট এনেকে আপোনালোকে লগাই দিয়ক আৰু এইখন এখন জাস্ট এনেকে দাঙি দিলে হৈ গ'ল অকনমান জাস্ট ৱেট আছে অকনমান জাস্ট স্লাইড ৱেট তো চাক কি ধুনীয়া হয় ইয়াতো আপোনালোকে ভিতৰতো শুই থাকিব পাৰে এনেকুৱা বনাইছে তাৰ আৰু এইফালে চাগে এইখনো চাগে বক্স টাইপৰ ন মানে ইয়াতে মানে প্ৰায়ভাগ মানে আপোনাৰ বিছনা সব বক্স টাইপৰ ন আৰু কিবা ইউনিক আছে নেকি ইউনিক বিছনা কিবা মানে কি আপোনাৰ অলপ বেলেগ টাইপৰ মানে তো এইবিলাক চাক কি ধুনীয়া হয় সো এইবিলাক চাক আৰু এইটো এটা আপোনাৰ প্লাছ আপোনাৰ এইটো আলমিৰা টাইপ আলমিৰাৰ লগত আপোনাৰ এখন বিছনাখন কনসেপ্ট দি দিছে ধুনীয়া লাগিছে বাৰু এইটো এটা গডৰেজ হয় সো এইটো ধুনীয়া লাগিছে গডৰেজটো মানে কি আপোনাৰ লাৰি কিনে মানে বেলেগ এটা ফিল আহিছে সো ইয়াৰ স্পেচটো দেখাই দিবচোন বাৰু তো ইয়াৰে চাক স্পেচো বহুতখিনি আছে 2 ডোৰৰ হয় এইটো সো ইয়াৰ চাই লওক এইটো চাই লওক কি ধুনীয়া হয় স্পেচ বহুতখিনি আছে আপোনালোকৰ স্পেচ বহুতখিনি হয় তো ইয়াৰ চাক এনেকৈ আছে ধুনীয়াকৈ এইটোতো চাগে আপোনাৰ অৰ্ডাৰ হোৱাৰ পিছত মানে য'ত আপোনাৰ যাব তাত নিজে আপোনালোকে ফিটিং কৰি দিয়ে চাগে ন মানে আপোনাৰ গডৰেজত যেনেকুৱাকৈ আপোনালোক কনচেপ্টটো কৰি চেম একে আপোনালোকক ফিটিং কৰি দিয়ে ন তো ইয়াৰ চাক এইফালেও আছে আপোনালোকৰ এইটো স্লাইডিং চাগে ন আগত আছে ন এইটো এটা আপোনালোকৰ চাই লওক এইটো এটা গডৰেজ হয় তো এইটো গডৰেজ আপোনালোকৰ অলপ ৰয়েল ফিল টাইপ দিছে তো এইখন ধুনীয়া আলমিৰা আছে তো ইয়াতো আছে আপোনালোকৰ বক্স আছে ইয়াতো এইটো এনেকুৱা হয় এইটো এটা হয় তো ইয়াৰ চাক কিমান কি বক্স ওয়াও গুড ধুনীয়া লাগিছে আপোনালোকে প্লিজ আহি ভিজিট কৰি ইয়াতে আপোনালোকৰ মন খুচি হৈ যাব আপোনালোকে দেখি কিনে আপোনালোকে ভাবিব যে কি কোনটো লওক কোনটো নলওঁ কিয় জানেনে ইয়াতে কিয় আহি কিনে কৈছোঁ ছেটিছফাই হৈছোঁ জানে মানে কি আমাৰ যিখন বাৰ বিয়া গ'ল তো ইয়াতে মানে যিকেইটা বস্তু অৰ্ডাৰ দিছোঁ তো বহুতে ভাল আপোনাৰ ছেটিছফাই বঢ়িয়া 100% ছেটিছফাই হৈছোঁ তো আপোনালোকেও আহক আহি কিনে আপোনালোকেও ছেটিছফাই হ'ব RD কনচেপ্ট নগাঁও আহিব আৰু তলত কিবা কিবি আছে বাৰু মই দেখাই আছোঁ A to Z ধুনীয়াকৈ দেখাম বাৰু বাকী লুকটো কেনেকুৱা লাগিছে আৰু চেণ্ডেলযোৰ চাকচোন চেণ্ডেলযোৰ কেনেকুৱা লাগিছে ছোৱালী বুলি ক'ব লাগে তো বলক এইবিলাক বাদ দিয়ক ইফালে আছে তো এইটো চাই লওক এইটো এটা বিছনা হয় তো এইটো বিছনা ধুনীয়া লাগিছে মাইণ্ড ব্লয়িং 100% তো এইটো চাগে আপোনালোকৰ আলমিৰা টাইপে আছে চাগে এইটো ভিতৰত আলমিৰা থাকোঁ ভিতৰতো বক্স আছে চাগে তো এইটোতো এটা আপোনাৰ আছে তো এইটো এটা বক্সে হয় মানে প্ৰায়ভাগ মানে কি আজিকালি কি কৰে বক্সে কৰি দিয়ে থাকিব পাৰিব চাগে 4টা আৰামত থাকিব পাৰিব টেনশ্যনে নাই এইখন বাপৰে বা আলমিৰা ধুনীয়া লাগিছে এইটো আলমিৰা ভাল লাগিছে এইফালে এইটো এটা আপোনাৰ গডৰেজ আছে গডৰেজ মানে এইটো কিবা এনেকৈ আজিকালি কিমান কি ভাষা আছে আৰু মানে কি যিখিনি জানো মই এইটো একদম নৰ্মেল ভাষাত কৈছোঁ আৰু চাই লওক স্পেচ বহুতখিনি আছে বহুতখিনি স্পেচে আছে ৱাও চাওক কি ধুনীয়া একদম চিকচিকাই আছে এইখন যেতিয়া আপোনালোক ঘৰত থাকিব নতুনকৈ যেতিয়া বিয়া কৰাই কিনে এখন আনিব কি ক'ব আৰু চবেই চাই থাকিব লাগিব ল'ম বাৰু আমিও কিবা কিবি ল'ব লাগিব ভৱিষ্যতে প্লেনিং কৰিব লাগিব তো এইফালেও আছে চাই লওক এইখন এখন ধুনীয়া এটা মানে আপোনাৰ হোৱাইটত আপোনাৰ প্লাছ এইটো এটা আপোনাৰ অকণমান চিল্ক টাইপ দি দিছে তো এইটো এটা বাৰু ভুল হ'লে আপোনালোকে মাফ কৰি দিব যিখিনি জানো যিটো ভাষাত মই ক'ব লাগে যিখিনি বুজাই দিব লাগে বুজাই দিছোঁ আৰু
স্লাইডিং হয় স্লাইডিং আপোনাৰ এইটো গডৰেজ বা আলমিৰা যি কয় আপোনালোকে চাওক কিমানখিনি স্পেচ আছে চাই লওক কিমান ডাঙৰ স্পেচ হয় তো এয়া চাওক মানে এইখন বিয়াত আগত বিচনা আছে আৰু নতুন মানে প্ৰডাক্ট আহিছে তো সেইকাৰণে মানে এইবিলাক ইনষ্টল কৰি আছে তেওঁলোক বিচনাই মানে এইটো আপোনাৰ 5 ফ্ল'ৰ নেকি আপোনাৰ মানে কি এইটোত আপোনাৰ ধুনীয়া আৰু এইখন চাওক আপোনাৰ সৰু ল'ৰাৰ কাৰণে ধুনীয়া আপোনাৰ এইটো সৰু বাচ্চাৰ কাৰণে এইটো ধুনীয়া বেড আছে প্লাছ তেওঁলোকৰ কাৰণে এইটো আপোনাৰ আলমিৰা আছে তো এইটো বেটমেন ধুনীয়া লাগিছে এই লুকটো ধুনীয়া লাগিছে আপোনালোকৰ কি ক'ম আৰু মস্ত লাগিছে ভাল লাগিছে এইটো আপোনাৰ সৰু ল'ৰাৰ কাৰণে ইয়াতে আপোনাৰ কাপোৰ চাপোৰ থবৰ কাৰণে ধুনীয়াকৈ এইটো পেঞ্চিল টাইপ ডিজাইন দিছে তো ধুনীয়া লাগিছে এইটো মস্তি I don't wanna see you, I don't wanna hear you tonight, I don't wanna fight you, you don't wanna know if I feel alright, I don't wanna just forgive you, I just wanna be fine, I've been waiting for a sign to light up, yeah, and your heart is out of sight, I just wanna feel mine. Hey you, I'm gonna be the one for another one. Hey you, maybe then you'll know that I was never one. I don't wanna see you, I don't wanna fear you tonight. এটা বস্তু এটা বনাইছে আপোনাৰ যেটো ওয়েস্টেজ আপোনাৰ এইটো এটা মানে টেংকি চেংকি এনেকুৱা থাকে না তো তেওঁলোকে এটা ধুনীয়া গ্ৰাফিক্স লগাই কিনে এটা আপোনাৰ মানে কি এটা টুল এটা বনাই দিছে চাকিত ধুনীয়াকৈ আপোনাৰ এইটো টুল বনাই দিছে তো এইটো ভাল লাগিছে আৰু এইবিলাক চাকিত ধুনীয়াকৈ মানে কি আপোনাৰ লগাব পাৰে যা আপোনাৰ মানে বাইকৰ চখ আছে তো এইবিলাক মানে কিছুমান মটিভেশ্যনেল বস্তুবিলাক এনেকৈ লগাই ল'ব পাৰে আপোনাৰ ৱালত লগাব পাৰে এইবিলাক চাক আপোনাৰ ধুনীয়াকৈ ৰাখিব পাৰে এইবিলাক ডিজাইনৰ আপোনাৰ ধুনীয়া এইটো আপোনাৰ মাটিৰে হয় এইটো কিবা নাম আছে আৰু এইবিলাক নাজানো আৰু কি নাম আছে আমাৰ ভাষাত আৰু এইবিলাক ডাঙৰ কলচ হ'ল বুলি কৈ দিয়ে আৰু এইটো বুদ্ধাদেৱ আছে তো এইবিলাক চাকিত ধুনীয়া আছে বাও মানে ইয়াতে আহি কিনে মানে সঁচাই কৈছোঁ গাইজ একদম ৰয়েল ফিল লাগিছে ৰয়েল ফিল লাগিছে একদম সঁচাই কৈছোঁ ধুনীয়া লাগিছে চাক আৰু এইফালে মানে কি আমি ইয়াতে আহি কিনে ছেটিছফাই হৈ এটা বস্তু এটা কিনিছোঁ যিটো আপোনালোক দেখুৱালো এই ভিডিঅ'ত আপোনালোকৰ এইটো চাওক কিমান ডাঙৰ ঘড়ী কিনিছোঁ এইটো প্ৰাইচটো কম নেকি পিংকি প্ৰাইচটো নকওঁ নেকি নহয় এতিয়া প্ৰাইচটো কাৰণ এওঁলোকে ক'ব হাক দিছে প্ৰাইচটো নকওঁ দিয়ক কিন্তু বহুত কমতে পাইছোঁ এইটো আৰু আমাৰ এওঁৱে এতিয়া এইটো আপোনালোকে কমেণ্ট কৰিবচোন কিমান দাম হয় এইটো ডাঙৰ ঘড়ী হয় নকবি এনে এটা জাৰি কৰিব দে জাজ কৰি কিনে আপোনালোকে কমেণ্ট কৰি কিনে ক'ব আগে ভিতৰৰ পৰা ধুনীয়াকৈ ওলাই কিনে আহিলোঁ আৰু এইটোৱে চাওক আপোনালোকে এইটো আপোনাৰ 4th ফ্ল'ৰত আছে আপোনালোকৰ কনচেপ্ট বুলি আছোঁ এইটো আপোনাৰ দেখিছে আপোনাৰ ডাঙৰ কেবটো এইটো নগাঁও আপোনাৰ মেইন পইণ্টতে আপোনাৰ ডাইৰেক্ট দেখাই পাব তলত আপোনাৰ মাৰুতি চুজুকি আপোনাৰ এটা শ্ব'ৰুম আছে তাৰে ওপৰতে আপোনাৰ RD মটৰ্ছৰ ওপৰত আপোনাৰ 4 নম্বৰ ফ্ল'ৰত আছে কনচেপ্ট তো আহিব আহি কিনে আপোনাৰ ভিজিট কৰিব আৰু ভিজিট কৰি কিনে ধুনীয়াকৈ আপোনালোকে বস্তু লৈ যাওক আপোনাৰ দিল খুজ হৈ যাব কনচেপ্ট মানে ধুনীয়া কনচেপ্ট দিছে আৰু দেই ধুনীয়া লাগিছে একদম তো এতিয়া মানে কি আমিও ঘৰলৈ যাওঁ আৰু আমাৰো মানে কি হৈ গ'ল আপোনাৰ বস্তুখিনি আমাৰ পঠাই দিব গাড়ীখিনি ঠিক হৈ গৈছে তো এতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁ আমি তো আপোনালোকে আহিব আহি কিনে ভিজিট কৰিব আৰু মোৰ ভিডিঅ' চাই আহা বুলি ক'লে আপোনালোকক নিশ্চয় অলপ ডিছকাউণ্ট দি দিব আপোনালোকে ধুনীয়াকৈ আহিব তেতিয়াহ'লে বাই বাই টিল দেন টাটা লাভ ইউ অল তো ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট ছাবস্ক্ৰাইব চবখিনি কৰি থাকিব লগ পাইছোঁ অন্য ভিডিঅ'ত বাই বাই টিল দেন টাটা লাভ ইউ